প্ৰথম কথা হৈছে যে ধুবুৰী শিৱসাগৰ হ'ব, শিৱসাগৰ ধুবুৰী হ'ব। সেই স্থিতিত মই আজিও অটল আছোঁ। অসমৰ প্ৰত্যেকখন জিলাৰ মাজত যদি সমন্বয় নাথাকে, উন্নয়ন নাথাকে, সমবিকাশ নাথাকে আৰু যদি ভাতৃত্ববোধ নাথাকে, তেনেহ'লে অসম কেতিয়াও আগুৱাই যাব নোৱাৰে। আমি কেতিয়াও এখন বৰ অসম কৰিব নোৱাৰোঁ। এইবাৰ ধুবুৰী শিৱসাগৰ হ'ব, এই ধৰণৰ কথা হয়তো আপোনালোকৰ মনত আছে। সেই কথা কৈ যথেষ্ট চৰ্চাত আহিছিল আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰ। এইবাৰ তেখেত সৃজনগাম বিধানসভা সমষ্টিৰ পৰা AIUDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। তাৰ আগত এটা টুইষ্ট আছে, তেওঁ যোগদান কৰিছিল কংগ্ৰেছত। তাৰপিছত সেই যিটো কথা, সেই কথাত যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল। দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, সাংসদ বিধায়কসকলে বিৰোধিতা কৰিছিল, কিছু মন্তব্য প্ৰকাশ কৰিছিল। তাৰপিছত তেওঁ অলপ নাৰাজ হৈ কংগ্ৰেছ দল ত্যাগ কৰি তেওঁ AIUDFত যোগদান কৰিলে। মই আছোঁ সৃজনগাম বিধানসভা সমষ্টিত, আৰু এইবাৰ সৃজনগাম সমষ্টিৰ প্ৰাৰ্থিত্বৰ যি যুঁজ, সেই যুঁজ যথেষ্ট আকৰ্ষণীয়। মই কৈছোঁ যে ৰেজাউল কৰিম চৰকাৰ মোৰ সৈতে আছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিম। মই প্ৰথম কথাটোৱে আপোনাক সুধিছোঁ, সেই কথাটোত এইবাৰ ধুবুৰী শিৱসাগৰ হ'ব, একেটা স্থিতিতে আপুনি অটল আছে? চাওক, প্ৰথম কথা হৈছে যে ধুবুৰী শিৱসাগৰ হ'ব, শিৱসাগৰ ধুবুৰী হ'ব। এই কথাটো আচলতে তেনেকুৱা ধৰণৰ কথা নাছিল। মই কৈছিলোঁ ধুবুৰী আৰু শিৱসাগৰৰ উন্নয়ন আৰু সমবিকাশ, সমমৰ্যাদা আৰু যিটো সমন্বয়, এই সমন্বয়ৰে বৰ অসম এখন কৰা হ'ব। গতিকে মই কেতিয়াও কোৱা নাই যে ধুবুৰীখনক লৈ শিৱসাগৰত থ'ব লাগে, শিৱসাগৰখন আনি বঙাইগাঁৱত বা ধুবুৰীত দিব লাগে। গতিকে মই সমন্বয় আৰু উন্নয়নৰ বৰ অসমৰ কথাহে বুজাবলৈ গৈছিলোঁ। গতিকে সেই স্থিতিত মই আজিও অটল আছোঁ, কাইলৈ অটল থাকিম। কাৰণ অসমৰ প্ৰত্যেকখন জিলাৰ মাজত যদি সমন্বয় নাথাকে, উন্নয়ন নাথাকে, সমবিকাশ নাথাকে আৰু যদি ভাতৃত্ববোধ নাথাকে, তেনেহ'লে অসম কেতিয়াও আগুৱাই যাব নোৱাৰে। আমি কেতিয়াও এখন বৰ অসম কৰিব নোৱাৰোঁ। গতিকে মই তাৰ সেই স্থিতিত এতিয়াও আছোঁ, আজিও আছোঁ, কাইলৈও থাকিম, ভৱিষ্যতেও থাকিম। কিন্তু আপোনাৰ কথাখিনি ক'ৰবাত কংগ্ৰেছ নেতৃত্বই নুবুজিলে নেকি? সেই সময়ত যিটো কথা কৈছিলে, ক'ৰবাত নুবুজিলে নেকি? চাওক, কথা হৈছে যে নুবুজিলে নহয়, হয়তো কোনোবাই বুজিছিলে আৰু সেই পাৰ্টিত থকা কোনোবাই বুজিও নুবুজাৰ ভাও ধৰি ৰেজাউল কৰিম চৰকাৰ নামৰ সত্তাটোক পলিটিকেল মাৰ্ডাৰ কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছিল। নিশ্চিতভাৱে আপোনালোকে জানে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াটো কি কথা কৈছিলে, দেৱব্ৰত শইকীয়া কিয় ক'ব লগা হ'ল। আৰু মই ক্ষমা খোজাৰ পিছত মানুহৰ কিবা থাকিব পাৰে নেকি? পাৰ্টিৰ সভাপতি ডিফেন্স দিয়াৰ পিছত, গৌৰৱ গগৈ ডাঙৰীয়াই ডিফেন্স দিয়াৰ পিছত আৰু তাৰ কথা থাকিব পাৰে নেকি? CLPৰ এটাৰ পিছত এটা আক্ৰমণ, এটাৰ পিছত এটা আক্ৰমণ। আৰু নিশ্চিতভাৱে ইয়াত এটা অন্তৰ্নিহিত ডাঙৰ ৰহস্য আছে বুলি এটা অনুভৱ হৈ আছে। গতিকে এইটো আমি কংগ্ৰেছৰ টিকেটটো ডিক্লেয়াৰ হওক, আৰু যিটো আমি সন্দেহ কৰি আছিলোঁ যে আচলতে খেলটো কিহৰ পৰা কোনে খেলি আছে, নিশ্চিতভাৱে মই নিৰ্বাচনৰ মাজত মই ক'ম। গতিকে আব্দুল বাতিন খণ্ডকাৰ ইয়াৰ কংগ্ৰেছৰ বিধায়ক। গতিকে আপুনি যিটো ৰহস্যৰ কথা কৈছে, আব্দুল বাতিন খণ্ডকাৰৰ টিকট এইবাৰ কৰ্তন হ'ব নেকি ইয়াৰ পৰা? আপোনালোকে তেনেকুৱা ধৰণৰ কিবা অংক দেখিছে নেকি? চাওক, তেওঁলোকৰ টিকেট কৰ্তন কোন হ'ব, কেনেকৈ হ'ব, সেইটোলৈ মই নাযাওঁ। কিন্তু কথা হৈছে যে মোক যে এটা পলিটিকেলি মাৰ্ডাৰ কৰা হৈছিলে আৰু এটা গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিলে, আৰু ইয়াত যে নামনি অসমৰ লিডাৰো জড়িত হৈ আছে, এই কথাটো স্পষ্ট, সংখ্যালঘু লিডাৰো জড়িত হৈ আছে, এইটো স্পষ্ট হৈ ওলাই পৰিছে এতিয়া। গতিকে লাহে লাহে ওলাই পৰি আছে। নিৰ্বাচন যিমান দিন চমু চাপি আহিব, কথাখিনি মই আৰু পোহৰলৈ আহিব, আৰু কথাখিনি যেতিয়া মই মুকলি মানে আৰু ক'ব পাৰিম। কিন্তু সম্পূৰ্ণভাৱে ষড়যন্ত্ৰমূলকভাৱে মোৰ সংগ্ৰামী সত্তাটোক, সংখ্যালঘু জনগণৰ হৈ কথা কোৱাৰ সত্তাটোক, যাতে সংখ্যালঘু জনগণৰ হৈ সংখ্যালঘু কোনো লিডাৰে ভালকৈ মাত মাতিব নোৱাৰে, তাৰ কাৰণে যাতে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল কংগ্ৰেছৰ ফালৰ পৰাই। আৰু সেইটো দেৱব্ৰত শইকীয়াৰ পৰা ষ্টাৰ্ট কৰা হৈছে, আৰু দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি কোন ক'ত লিংক হৈ আছে, এই কথাবিলাক লাহে লাহে এতিয়া পোহৰলৈ আহি আছে। গতিকে হয়তো নিৰ্বাচনৰ সন্মুখত আৰু পোহৰলৈ আহিব। গতিকে মই অসমবাসী ৰাইজৰ ওচৰত বিচাৰ দিছোঁ যে মই কোনো ভুল কথা কোৱা নাছিলোঁ, ভাল কথা এটা ক'বলৈ গৈছিলোঁ, সমন্বয়ৰ কথা ক'বলৈ গৈছিলোঁ। আৰু তেনে ক্ষেত্ৰত মোৰ 20 বছৰীয়া সংগ্ৰামক, মোৰ জাতিপ্ৰেমক, মোৰ যি মানে স্বাভিমান বা মোৰ যি আত্মসন্মানত যি আঘাত কৰিছে, গতিকে সেইকাৰণে মই তাৰ পৰা ওলাই আহি মই নিজৰ আত্মসন্মান বচাই ৰাখিবৰ কাৰণে, মই আগুৱাই যাবৰ কাৰণে, মোৰ কণ্ঠটো যাতে ৰুদ্ধ নহয়, তাৰ কাৰণে মই আজি AIUDF দলত যোগদান কৰি মই নিৰ্বাচন খেলিবলৈ আগবাঢ়িছোঁ। গতিকে মই আশা কৰিছোঁ যে সৃজনগ্ৰামবাসী ৰাইজ আৰু অসমৰ সংখ্যালঘু সমাজ, অসমক মোক ভাল পোৱা প্ৰতিজন সকলো ধৰ্ম নিৰপেক্ষ ৰাইজে মোক সহায় কৰিব, মোক সহযোগ কৰিব। আৰু সৃজনগ্ৰামবাসী ৰাইজে এজন নিজৰ সন্তান হিচাপে মই ভাবোঁ যে অহা দিনবিলাকত মোক আগুৱাই দিব বুলি মই বিশ্বাসী হৈ আছোঁ। আমছুৰ প্ৰাক্তন সভাপতি, সেই কথাটো তেওঁ ক'লে যে তেওঁ AIUDFত যোগদান কৰি এইবাৰ সৃজনগাম যি বিধানসভা সমষ্টি নৱগঠিত, এই সৃজনগাম বিধানসভা সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আপোনাৰ সন্মুখত ফেক্টৰ কংগ্ৰেছ হ'ব?
চাওক নিৰ্বাচনত প্ৰতিদ্বন্দ্বী থাকিবই, গতিকে ফেক্টৰ বুলি কথা নাই। মই নিৰ্বাচন খেলিব আহিছোঁ 2,33,000 সন্মানীয় ভোটাৰৰ মাজত। গতিকে সন্মুখত কোন আছে কেনেকৈ আছে মই সেইবিলাক মই লক্ষ্য নাই। মোৰ লক্ষ্য হৈছে 2,33,000 সন্মানীয় ভোটাৰৰ কাষত যোৱা আৰু তেওঁলোকৰ সমস্যাখিনি বুজা। আৰু যিহেতু মই সংখ্যালঘু সমস্যা লৈ যুঁজিছোঁ আৰু সৃজনগ্ৰাম সমষ্টিটো যেতিয়া আটাইতকৈ এটা পিছপৰা সমষ্টি আৰু চাৰিওপিনে নদীৰে আগুৰা এটা সমষ্টি, আজিও এই সৃজনগ্ৰাম সমষ্টিৰ বহু মানুহে বিদ্যুৎ পোৱা নাই, ৰাস্তা ঘাট নাই, কমিউনিকেশ্যনৰ কাৰণে ব্ৰিজ নাই, স্কুল নাই, হস্পিটেল আজিলৈকে এটা ভাল হস্পিটেল নাই, গতিকে খোৱা পানী নাই, গৰাখহনীয়া একেবাৰে হয়তো আৰু 5-6 বছৰ যদি এনেকৈ গৰাখহনীয়া হয় সৃজনগ্ৰাম সমষ্টিটো বঙাইগাঁও জিলাৰ মানচিত্ৰৰ পৰা নোহোৱাই যাব। গতিকে এই কথা বাৰ্তাবিলাক ৰাইজৰ কি সমস্যা আছে এই সমস্যাখিনি বুজিব চেষ্টা কৰিছোঁ, মই কাষলৈ যাব চেষ্টা কৰিছোঁ। আৰু বিগত দিনত মই যিখিনি কাম কৰিছোঁ সংখ্যালঘু ৰাইজৰ হৈ মই যে থিয় হৈছোঁ এই কথাখিনি মই বুজাবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজে যথেষ্ট বুজি আছে। আৰু ৰাইজক মই আহ্বান জনাইছোঁ, এবাৰ অন্তত আপোনালোকৰ এটা মহামূল্যৱান ভোটটো ৰেজাল্ট কৰিম চৰকাৰক আপোনালোকে দি অন্তত বিধানসভালৈ পঠিয়াই দিয়াৰ ব্যৱস্থা এটা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, নিজৰ সন্তান হিচাপে, নিজৰ বেটা হিচাপে, নেতা হিচাপে নহয়, যাতে মই অহা দিনবিলাকত সংখ্যালঘু সমাজৰ সামগ্ৰিকভাৱে শৈক্ষিক আৰু নাগৰিকত্বৰ সমস্যাবিলাক যুঁজিব পাৰোঁ, লগতে সৃজনগ্ৰামখনক এটা নতুন সৃজনগ্ৰাম হিচাপে গঢ় দিব পাৰোঁ। আপুনি কিছু মুহূৰ্তৰ আগতে কৈছিলে যে আপোনাৰ লগত এটা পলিটিক্স হ'ল বা আপোনাৰ সেই যি সত্তা সেই সত্তাটো ৰুদ্ধ কৰিবলৈ, সেই কণ্ঠ ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিলে কোনোবাই, আপুনি পিছত কম বুলি কৈছে। এতিয়া আজিৰ দিনটোত যদি আমি সৃজনগ্ৰামৰ ৰাজনৈতিক প্ৰেক্ষাপট চাওঁ তেতিয়াহ'লে আজিৰ দিনটোত প্ৰিয়ংকা গান্ধী AICC বা হাইকমাণ্ডলৈ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে তেওঁলোকে তাত দৰখাস্ত দিছে, আবেদন কৰিছে যে নুৰুল ইছলাম বুলি যি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে তেখেতে প্ৰায় 7 কোটি টকা ধনৰ লেনদেন কৰি টিকট নিজৰ নামত তেওঁ ৰাখিব বিচাৰিছে, আব্দুল বাতিন খণ্ডকাৰৰ টিকট কটা যাব। এই ধৰণৰ চৰ্চা এটা ওলাইছে। গতিকে এতিয়াৰ এই যিখন খেল হৈছে সৃজনগ্ৰামত, এই সত্তা বা নুৰুল ইছলাম এই ধৰণৰ মানুহ আপোনাক কংগ্ৰেছৰ পৰা আঁতৰোৱাৰ আঁৰত আছিল নেকি তেতিয়া, বা সেই তেনেকুৱা এটা লবিয়ে আপোনাক আঁতৰালে নেকি কংগ্ৰেছৰ? চাওক, এতিয়া কোনে কি কৰিছে সামাজিক মাধ্যমত আমি দেখি আছোঁ, মই কাৰো নাম কৰিব নাযাওঁ, যোনে যি কৰিব তেনেকুৱা ফল পাব। সৃজনগ্ৰামবাসী ৰাইজ ভোটাৰ বিশেষকৈ বহুত সচেতন আৰু মানে খুব জ্ঞানী ভোটাৰ, গতিকে সৃজনগ্ৰামবাসী ৰাইজে দেখি আছে কোনে কি কৰি আছে, কোনে কি কৰিব। গতিকে এইটো সময়লৈ আমি অপেক্ষা কৰা উচিত। কিন্তু এটা ডাঙৰ লবি মোৰ সংগ্ৰামী সত্তাটোক আৰু ৰাজনৈতিকভাৱে মোক একেবাৰে চিৰদিনৰ কাৰণে হেক কৰি দিবৰ কাৰণে এটা ডাঙৰ লবি কংগ্ৰেছৰ ফালৰ পৰা তৈয়াৰ কৰা হৈছিলে আৰু সেয়াৰে এটা আমি বলি হ'ব লগা হৈছে। নহ'লে আজি চাওক, ভূপেন বৰা আজি বিজেপিৰ এজেণ্ট হৈ কাম কৰাৰ পিছতো ভূপেন বৰাক কিন্তু আজি তেওঁলোকে কংগ্ৰেছৰ পূৰা হাইকমাণ্ড আহি তাৰ ঘৰত ভৰিত পৰিবলগীয়া পৰিৱেশ হৈছিল। আৰু মোৰ পাৰ্টি সভাপতিয়ে ডিফেন্স দিয়াৰ পিছত, যে মই শুদ্ধ কথা কৈছোঁ বুলি কোৱাৰ পিছত, যেতিয়া পাৰ্টিৰ সভাপতি মই যেতিয়া কংগ্ৰেছত আছিলোঁ, গৌৰৱ গগৈ ডাঙৰীয়ে যেতিয়া ডিফেন্স দিলে, যে ডিফেন্স দিয়াৰ পিছত তেওঁলোকৰ CLP লিডাৰৰ পৰা আৰম্ভ কৰি কোনোবাই মোক পদ্যুৎ বৰদলৈ মোক চিনি নোপোৱা হৈ গ'ল, আৰু কিছুমান মানুহে ভিতৰে ভিতৰে বহুত পত্ৰ লিখিলে। মই এটা সাধাৰণ ঘৰৰ ল'ৰা এটাৰ কাৰণে আজি এজন মুখ্যমন্ত্ৰীৰ পুত্ৰ আজি বিজেপিৰ, মইতো আগতে কৈছোঁ তেওঁতো এইবিলাক কাম কৰি আছে, গতিকে পত্ৰ লিখিব লগা পৰিৱেশ হৈছে। গতিকে সামগ্ৰিকভাৱে দেখা যায় যে এটা ডাঙৰ ষড়যন্ত্ৰ মোৰ বিৰুদ্ধে ৰচনা কৰা হৈছিল। কিন্তু মই ধন্যবাদ জনাইছোঁ বদৰুদ্দিন আজমল চাহাবক যে সেই ষড়যন্ত্ৰত মোক যেতিয়া বলি কৰা হ'ল, কিন্তু মই দৃঢ় প্ৰতিজ্ঞ আছিলোঁ যে মই কেতিয়াও হাৰি নাযাওঁ, মই আগুৱাই যাব লাগিব, মোৰ বিৰুদ্ধে যিমান ষড়যন্ত্ৰ নহওক। আৰু বদৰুদ্দিন আজমল চাহাব আমাৰ দলৰ সভাপতি, সন্মানীয় সভাপতি ডাঙৰীয়া যেতিয়া ক'লে যে আপোনাৰ কণ্ঠ ৰুদ্ধ হ'ব নালাগে, আপুনি মুকলি মনেৰে সংখ্যালঘু সমাজৰ লগতে অসমৰ পিছপৰা জনগোষ্ঠীসকলৰ হৈ কথা কওক। আৰু মই সেই কথাটো সাৰথি কৰি মই তেখেতৰ দলত যোগদান কৰিছোঁ আৰু মই প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছোঁ। আৰু মই এটা কথা দৃঢ় বিশ্বাসী যে মই যি সংগ্ৰাম কৰিছোঁ সেই সংগ্ৰাম আগন্তুক দিনবিলাকতো মই অব্যাহত ৰাখিম। মোৰ বিৰুদ্ধে যিমানেই ষড়যন্ত্ৰ নকৰক, যিমানেই মই পলিটিকেল মাৰ্ডাৰ কৰিবলৈ চেষ্টা নকৰক কিয়, নেদেখাজনে যদি জীয়াই ৰাখে তেনেকুৱা ৰাজনৈতিক নেতাই কাকত মানে ষড়যন্ত্ৰ কৰি ধ্বংস বনাই নিজে তেওঁলোকে ধ্বংস হ'ব। নিশ্চয়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে সৃজনগ্ৰাম যি নৱগঠিত বিধানসভা সমষ্টি, সেই সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ AIDFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰেজাউল কৰিম চৰকাৰ। আমি তেওঁৰ সৈতে কিছু কথা পাতিলোঁ, তেওঁ পূৰ্বৰ যি কথা আছিল বা এতিয়াৰ কেনেধৰণৰ চৰ্চা চলিছে সেই সন্দৰ্ভত আমি কিছু কথা জনালোঁ। প্ৰিয় দৰ্শক, সৃজনগ্ৰামৰ আমি প্ৰান্তে প্ৰান্তে যাম, ৰাইজৰ সমস্যাৰ সমাধান সমান্তৰালকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী বৰ্তমানৰ বিধায়ক তেওঁলোকে কি কয় এই সকলো আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সৃজনগ্ৰামৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ধনজিৎ দাসৰ সহযোগত জবা দাসৰ ৰিপৰ্ট, NKTV+ গুৱাহাটী।